আজি বৰপেটা ৰোড পৌৰসভা আৰু বৰপেটা ৰোডৰ স্থানীয় ৰাইজৰ সহযোগত মই নতুনকৈ এই ভৱানীপুৰ সৰ্বগড় বিধায়কৰ উপৰিও অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকে মোক আজি সম্বৰ্ধনাৰ বাবে মোক নিমন্ত্ৰণ জনাইছিল। মোক বৰপেটা পৌৰসভাকে আদি কৰি প্ৰায় 70টা সংগঠন বৰপেটা ৰোডৰ সংগঠনৰ লগতে ব্যক্তিগতভাৱেও যি আজি মোক আশীৰ্বাদ প্ৰদান কৰিলে। নিশ্চিত ওপৰত মোৰ কাম কৰাৰ যি মানসিকতা মোৰ বৃদ্ধি হৈছে আৰু ৰাইজৰ সহায় সহযোগত নিশ্চিত ওপৰত অকল বৰপেটা ৰোডতে নহয় ভৱানীপুৰ সৰ্বগ সমষ্টিটো আগন্তুক দিনত যিমানখিনি ৰাইজৰ সেৱা কৰিবলগীয়া আছে আমি সেই সেৱা কাৰ্য আগবঢ়াই যাম। আমি যিহেতু শাসনত ক্ষমতাৰ বাবে নাহোঁ, শাসনত আহোঁ আমি সেৱাৰ বাবে। গতিকে সেই সেৱা কাৰ্যৰে যিমানখিনি কাম কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিম বুলি মই আশাবাদী। মই বৰপেটা ৰোডৰ সমূহ ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। বৰপেটা ৰোডৰ এই টাউনখনৰ ৰাইজে বোধহয় অসমৰ ভিতৰত সৰ্বাধিক ভোট দিছে। কাৰণ কিয় যে আমাক প্ৰায় 89% ভোট বৰপেটাৰ যিমান ভোট আছে তাৰ ভিতৰত যিমান পল হৈছিলে তাৰ 89% ভোট আমাক প্ৰদান কৰিছিলে। গতিকে যাৰ কাৰণে বৰপেটা ৰোডৰ সমূহ ৰাইজৰে শ্ৰীচৰণত মই সেৱা লৈছোঁ। যি বৰপেটা ৰোড পৌৰসভা আৰু বৰপেটা ৰোডৰ স্থানীয় ৰাইজৰ সহযোগত মই নতুনকৈ এই ভৱানীপুৰ সৰ্বগড় বিধায়কৰ উপৰিও অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকে মোক আজি সম্বৰ্ধনাৰ বাবে মোক নিমন্ত্ৰণ জনাইছিল। মোক বৰপেটা পৌৰসভাকে আদি কৰি প্ৰায় 70টা সংগঠন বৰপেটা ৰোডৰ সংগঠনৰ লগতে ব্যক্তিগতভাৱেও যি আজি মোক আশীৰ্বাদ প্ৰদান কৰিলে। নিশ্চিত ওপৰত মোৰ কাম কৰাৰ যি মানসিকতা মোৰ বৃদ্ধি হৈছে আৰু ৰাইজৰ সহায় সহযোগত নিশ্চিত ওপৰত অকল বৰপেটা ৰোডতে নহয় ভৱানীপুৰ সৰ্বগ সমষ্টিটো আগন্তুক দিনত যিমানখিনি ৰাইজৰ সেৱা কৰিবলগীয়া আছে আমি সেই সেৱা কাৰ্য আগবঢ়াই যাম। আমি যিহেতু শাসনত ক্ষমতাৰ বাবে নাহোঁ, শাসনত আহোঁ আমি সেৱাৰ বাবে। গতিকে সেই সেৱা কাৰ্যৰে যিমানখিনি কাম কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিম বুলি মই আশাবাদী। মই বৰপেটা ৰোডৰ সমূহ ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। বৰপেটা ৰোডৰ এই টাউনখনৰ ৰাইজে বোধহয় অসমৰ ভিতৰত সৰ্বাধিক ভোট দিছে। কাৰণ কিয় যে আমাক প্ৰায় 89% ভোট বৰপেটাৰ যিমান ভোট আছে তাৰ ভিতৰত যিমান পল হৈছিলে তাৰ 89% ভোট আমাক প্ৰদান কৰিছিলে। গতিকে যাৰ কাৰণে বৰপেটা ৰোডৰ সমূহ ৰাইজৰে শ্ৰীচৰণত মই সেৱা লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।